নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজি ভিডিঅ'ত আমি আলোচনা কৰিম এনসিটি টেক্সট বিলাকৰ ওপৰত কেনেধৰণৰ কোৱেশ্চনছ আহিব পাৰে সিটেল এক্সামত সেই বিষয়ে আজি ভিডিঅ'ত আলোচনা কৰিম কেইটামান কোৱেশ্চন আমি ডিসকাস কৰিম আপোনালোকে বহুজনে সুধি আছে যে যিবিলাক চেপ্টাৰ আমি ডিসকাস কৰি আছো পলিটিক্যাল সায়েন্সৰ ওপৰত তো এই চেপ্টাৰ বিলাকৰ ওপৰত কেনেধৰণৰ কোৱেশ্চনছ আহিব সেই বিষয়ে বহুজনে সুধিছিলে আৰু ডেফিনেটলি হয় কেনেধৰণৰ কোৱেশ্চনছ আহিব পাৰে সেইবিলাক জনাৰ পিছত ষ্টাডি কৰিবলৈ বেছি সুবিধা হয় গতিকে আমি বহুকেইটা চেপ্টাৰ আলোচনা কৰিলো ক্লাস 6 7 8 ৰ বহুকেইটা আমি চেপ্টাৰ আলোচনা কৰিছো গতিকে এইবিলাকৰ ওপৰত কেনেধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ 10টা সিম্পল কোৱেশ্চন আমি আজি ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে এটা বেসিক আইডিয়া পাব যে কেনেধৰণৰ কোৱেশ্চনছ আহিব কেনেধৰণৰ কোৱেশ্চনছ বিলাক আমি প্ৰিপাৰেচন কৰিব লাগিব গতিকে যদি আপোনালোকে আগৰ ভিডিঅ' বিলাক চাইছে চেপ্টাৰৰ যদি চাইছে তেতিয়াহলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব পাৰিব গতিকে আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'তে So প্ৰথম প্ৰশ্নটো হৈছে showcasing Adivasis as wearing colorful costumes, headgear and dancing often results in. তো এই প্ৰশ্নটোৰ উত্তৰ ডেফিনেটলি আপোনালোকে পাৰিব কাৰণ আমি লাষ্ট যেটো ভিডিও তাত আমি আলোচনা কৰিছিলো এই বিষয়ে আদিবাসী সম্পৰ্কে তো ইয়াতে কোৱা হৈছে যে আদিবাসীসকলে কিছু কালাৰফুল কস্টিউম তেওঁলোকে পৰিধান কৰে তেওঁলোকৰ হাস পোছাক বিলাক বেলেগ হয় বা হেডগিয়াৰ বেলেগ বা ডান্সিং ফৰ্ম বিলাক বেলেগ হয় গতিকে ইয়াৰ ফলত তেওঁলোকৰ কি হয় এই বিলাকৰ ফলত তেওঁলোকৰ কি পৰিণাম হয় সো অপশনত কোৱা হৈছে ডিসক্ৰিমিনেটিং এগেইনষ্ট সাচ গ্ৰুপস ইয়াৰ ফলত তেওঁলোক ডিসক্ৰিমিনেশনৰ বলি হ'ব লগা হয় শোষণৰ বলি হ'ব লগা হয় প্ৰমোটিং আদিবাসী কালচাৰ যে তেওঁলোকে কালচাৰটো প্ৰমোট কৰি আছে ডেমনস্ট্ৰেটিং the diversity of Indian culture যে ইন্ডিয়ান কালচাৰ যে ডাইভাৰ্সিটি আছে সেই ভিন্নতা বা বিভিন্নতাটোক তেওঁলোকে ডেমনস্ট্ৰেট কৰিছে attracting attention of the world to the plight of poor Adivasis so আমি ডেফিনেটলি এই বিষয়ে আলোচনা কৰিছিলো লাষ্ট ভিডিঅত গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ ডিসক্ৰিমিনেটিং এগেইনষ্ট সাচ গ্ৰুপস যে এই গ্ৰুপ বিলাকৰ এগেইনষ্টত কি কৰা হৈছে ডিসক্ৰিমিনেট কৰা হৈছে শোষণ কৰা হৈছে যেতিয়া আমাৰ মাজত তেনে ধৰণৰ এজন ব্যক্তি আহিব বেলেগ পোছাক পিন্ধা বেলেগ ভাষাৰ কোৱা ব্যক্তি এগৰাকী আহিব তেতিয়া আমি গম পাওঁ যে এটো পাৰ্টিকুলাৰ এই কমিউনিটিৰ ব্যক্তি হয় গতিকে তাৰ পিছত আমাৰ মানুহবিলাকে তেওঁক ডিসক্ৰিমিনেট কৰা আৰম্ভ কৰে তো বিভিন্ন ক্ষেত্ৰত তেওঁ শোষণৰ বলি হ'ব লগা হয় আমাৰ লগত তেওঁ খেলিবলৈ নিদিব পাৰো আমাৰ লগত তেওঁ ফুৰিবলৈ যাব নিদিব পাৰো গতিকে এনে ধৰণে বিভিন্ন সময়ত তেওঁ কি হয় ডিসক্ৰিমিনেশনৰ বলি হয় গতিকে ইয়াতে উত্তৰ হ'ব অপচন নম্বৰ এ এতিয়া আইছো নেক্সট কোৱেশ্চনটো লগে দা গভৰ্নমেন্ট অফ ইন্ডিয়া এপইন্টেড এ কমিটি headed by Justice Rajinder Sachar to examine the social, economic and educational status of which of the following communities. So ইয়াতে কি কোৱা হৈছে যে ৰাজেন্দ্ৰ সচ্চাৰ কমিটিৰ কথা কোৱা হৈছে লাষ্ট ভিডিঅত আমি এই বিষয়ে পাইছিলো যে ৰাজেন্দ্ৰ সচ্চাৰ কমিটিখনে কি এক্সামিন কৰে সোশ্যাল ইকোনমিক এডুকেশনাল স্ট্যাটাস এক্সামিন কৰে কিন্তু কোনটো কমিউনিটিৰ কৰে অপচনত দিয়া আছে মুসলিম কমিউনিটি জৈন শিখ এংলো ইন্ডিয়ান গতিকে নিশ্চয় আপোনালোকৰ মনত আছে উত্তৰ হ'ব অপচন নম্বৰ এ মুসলিম কমিউনিটিৰ কাৰণ মুসলিম কমিউনিটিৰ এডুকেশনাল স্ট্যাটাস কেনেকুৱা ইকোনমিক স্ট্যাটাস কেনেকুৱা হৈছে সোশ্যাল স্ট্যাটাস কেনেকুৱা এইবিলাক তেওঁলোকে এক্সামিন কৰি থাকে এই কমিটিখনে ইয়াৰ ওপৰত বাকি যিবিলাক মাৰ্জিনালাইজড কমিউনিটি আছে সেইবিলাকতকৈ এওঁলোকৰ উন্নতি হৈছে নে হনে ডেভেলপ হৈছে নে হনে সেইবিলাকত তেওঁলোকে কম্পেয়াৰ কৰিছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ মুসলিম কমিউনিটি নেক্সট কোৱেশ্চনটো লগে আহিছো টু এনশ্যোৰ দা ইন্ডিপেন্ডেন্স অফ দা জুডিচিয়াৰী ইন ইণ্ডিয়া তো ইয়াতে এইটোৱে কোৱা হৈছে যে ভাৰতবৰ্ষৰ যেটো জুডিচিয়াৰী সিস্টেম এই বিষয়ে আমি এটা চেপ্টাৰ আছিল আমাৰ সেই বিষয়ে আমি আলোচনা কৰিছো জুডিচিয়াৰী সিস্টেমৰ বিষয়ে তো জুডিচিয়াৰী সিস্টেমটো ভাৰতবৰ্ষৰ ইন্ডিপেন্ডেন্স বুলি কোৱা হৈছে স্বাধীন জুডিচিয়াৰী তো এইটোৱে কি বুজায় আসলতে স্বাধীন জুডিচিয়াৰী মানে কি এই বিষয়ে আমি আলোচনা কৰিছিলো নিশ্চয় আপোনালোকে উত্তৰ কোনটো হ'ব ক'ব পাৰিব তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি Our constitution has various provisions that keep it free from the influence of the legislature and executive. গতিকে আমাৰ তিনিটা ব্ৰাঞ্চ আছে গভৰ্নমেন্টৰ লেজিসলেচাৰ আছে এক্সিকিউটিভ আছে আৰু জুডিচিয়াৰী আছে গতিকে এওঁলোকৰ পাৱাৰ বিলাক ভাগ কৰি দিয়া হৈছে লেজিসলেচাৰৰ পাৱাৰ বেলেগ এক্সিকিউটিভৰ পাৱাৰ বেলেগ আৰু জুডিচিয়াৰীৰ পাৱাৰ বেলেগ গতিকে লেজিসলেচাৰৰ কোনো ব্যক্তিয়ে গৈ জুডিচিয়াৰীক দখল দিব নোৱাৰে বা এক্সিকিউটিভৰ কোনো ব্যক্তিয়ে গৈ দখল দিব নোৱাৰে গতিকে জুডিচিয়াৰীটো সম্পূৰ্ণ স্বাধীন হয় তেওঁলোকে নিৰপেক্ষভাৱে সিদ্ধান্তবিলাক ল'ব পাৰে আমাক ন্যায় দিব পাৰে গতিকে ইয়াৰ ক্ষেত্ৰত উত্তৰ হ'ব অপচন নম্বৰ সি সেইভাবে ইয়াক ইন্ডিপেন্ডেন্স অফ দা জুডিচিয়াৰী বুলি কোৱা হয় যদি আপোনালোকে ভিডিঅটো চাইছিলে আগৰ ডেফিনেটলি এনসাৰটো জানিছে এতিয়া আইছো নেক্সট কোৱেশ্চনটো লগে কোৱেশ্চন নম্বৰ 4 এ লোক আদালত ইজ জেনাৰেলি প্ৰিসাইডেড ওভাৰ বাই সো লোক আদালতত সাধাৰণতে প্ৰিসাইডেড ওভাৰ কোনে কৰে The judge of the district court, a retired judge, the prime minister, or supreme court judge. तो उत्तर होबो ऑप्शन नंबर बी ए रिटायर्ड जज सो जिबिलाक रिटायर्ड जज হয় তেওলোকে লোক আদালতত প্ৰেসাইড ওভাৰ কৰে নেক্সট কোৱেশ্চন টো লেখা আইছো কোৱেশ্চন নম্বৰ 5
Although there are 28 states in the union, there are only high courts. So ইয়াতে কোৱা হৈছে যে টোটাল 28 আমাৰ ষ্টেটছ আছে আৰু ইয়াৰে ভিতৰত কিমানখন হাই কোৰ্ট আছে প্ৰতিখন ষ্টেটৰে হাই কোৰ্ট নাই কিছু বেছিভাগ ষ্টেটৰে হাই কোৰ্ট আছে কিন্তু কিছুমান তেওঁলোক লগ হৈ এখন সিঙ্গেল হাই কোৰ্ট আছে গতিকে এই বিষয়ে আমি লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলো হাই কোৰ্টৰ বিষয় কোনবিলাক আমাৰ নৰ্থ ইষ্টাৰ্ণ কিছুমান ষ্টেট আছে নৰ্থ ইষ্টাৰ্ণৰ আমাৰ এখনে হাই কোৰ্ট আছে গুৱাহাটীত তো এনে ধৰণে বহু কেইখন আছিল আমি পাইছিলো তো যি কি নহওক ইয়াতে কোৱা হৈছে যে কিমানখন আমাৰ হাই কোৰ্ট আছে উত্তৰ হ'ব অপচন নম্বৰ B25 গতিকে টোটাল 25 high courts আছে তো নেক্সট কোৱেশ্চনটো লৈ আইছো কোৱেশ্চন নম্বৰ 6 an individual can approach the supreme court to appeal against the judgment of the তো আমি এই বিষয়ে আলোচনা কৰিছিলো যে সুপ্ৰিম কোৰ্টত আমি এপিল কৰিব পাৰো সো এপিলিয়েট সিস্টেম বুলি কোৱা হয় এপিলিয়েট সিস্টেমৰ বিষয়ে আমি আলোচনা কৰিছো অলৰেডি যে আমি যদি ন্যায় নাপাও হাই কোৰ্টত তেনেহলে আমি সুপ্ৰিম কোৰ্টলৈকে কি কৰিব পাৰো এপিল কৰিব পাৰো গতিকে ইয়াত হেতুৱে সুধিছে যে কোৰ্ট ন্যায় নাপালে আমি সুপ্ৰিম কোৰ্টলৈকে যাব পাৰিম তো ইয়াত অপচন আছে লোক আদালত ডিস্ট্ৰিক্ট কোৰ্ট হাই কোৰ্ট আৰু নয়া পঞ্চায়ত তো উত্তৰ হ'ব অপচন নম্বৰ সি হাই কোৰ্ট গতিকে হাই কোৰ্টত যদি আমি ন্যায় নাপাও তেতিয়াহলে আমি এপিল কৰিব পাৰিম সুপ্ৰিম কোৰ্টলৈকে ঠিক তেনেদৰে ডিস্ট্ৰিক্ট কোৰ্টত যদি আমি ন্যায় নাপাও তেনেহলে হাই কোৰ্টলৈকে আমি এপিল কৰিব পাৰো গতিকে হাই কোৰ্ট গতিকে সুপ্ৰিম কোৰ্টটো হৈছে এপেক্স বডি বুলি কোৱা হয় সুপ্ৰিম কোৰ্টৰ ওপৰত আৰু নাই গতিকে হাই কোৰ্টত ন্যায় নাপালে আমি সুপ্ৰিম কোৰ্টত এপিল কৰিম তো নেক্সট কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চন নম্বৰ 7 The concept of public interest litigation PIL was initiated by so public interest litigation বা সমুকে ইয়াক কোৱা হয় PIL এটো কোনে আৰম্ভ কৰিছিলে সুপ্ৰিম কোৰ্ট এ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট the prime minister আৰু প্ৰেসিডেন্ট অফ ইন্ডিয়া ডেফিনেটলি আপোনালোকে পাৰিব কাৰণ এই বিষয়ে আমি আলোচনা কৰিছো PIL ৰ বিষয়ে তো উত্তৰ হ'ব অপচন নম্বৰ এ সুপ্ৰিম কোৰ্টে আৰম্ভ কৰিছিলে PIL তো PIL মানে কি আপোনালোকে নিশ্চয় মনত আছে যে যদি কাৰোবাৰ লগত কিবা ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰা হয় কিন্তু তেওঁ কিবা কাৰণত গৈ হয়তো তেওঁ দুখিয়া বাবে বা তেওঁ নিৰক্ষৰ বাবে তেওঁৰ ফান্ডামেন্টাল যি ৰাইটস তেওঁৰ ভায়োলেট হৈছে তাৰ তেওঁ কমপ্লেইন দিয়া নাই কোৰ্টৰ ওচৰত যোৱা নাই গতিকে সেই ব্যক্তিজনৰ হকে আমি যি কোনো এজন ব্যক্তিয়ে গৈ কোৰ্টত যাব পাৰে কোৰ্টৰ সন্মুখত যাব পাৰে কোৰ্টৰ ওচৰ চাপিব পাৰে গতিকে ইয়াক কোৱা হয় PIL পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন পাব্লিক ইন্টাৰেষ্টতহে কোৰ্টৰ ওচৰত যোৱা হৈছে সেই মানুহজন যিজন ভুক্তভোগী লোক তেওঁৰ হৈহে সেই ব্যক্তিজনে PIL ফাইল কৰিব বা পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন ফাইল কৰিব পাৰে এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে which is the only union territory which has its own high court যে তলত কেইখনমান ইউনিয়ন টেৰিটৰি বিষয়ে লিখা আছে অপচনত দিয়া হৈছে ইয়াৰে কোনখনত নিজা হাই কোৰ্ট আছে কোনখন ইউনিয়ন টেৰিটৰিত নিজা হাই কোৰ্ট আছে তো পণ্ডিচেৰী নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী দমন এণ্ড দিউ আন্দামান এণ্ড নিকোবৰ আইল্যান্ড তো উত্তৰ হ'ব অপচন নম্বৰ বি নেশ্যনেল কেপিটেল টেৰিটৰি অফ দিল্লী তেওঁলোকৰ নিজা হাই কোৰ্ট আছে এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 9 লৈকে হোৱাট ডু ইউ আন্ডাৰষ্টেণ্ড বাই সেডিশন এক্ট অফ 1870 তো এই বিষয়ে আমি আলোচনা কৰিছো সেডিশন এক্টৰ বিষয়ে 1870 হৈছিল তো এই এক্টখনত নে কি বুজায় আসলতে এই এক্টখনত কি উল্লেখ কৰা আছে তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি এনি পারসন ক্রিটিসাইজিং অর প্রটেস্টিং দ্য ব্রিটিশ গভর্নমেন্ট কুড বি এরেস্টেড উইদাউট ট্রায়াল তো আমি আলোচনা কৰিছিলে যে যেতিয়া কলোনিয়াল রুল চলিছিল ব্রিটিশৰ রুল চলিছিলে তেতিয়া যি কোনো ব্যক্তি যদি ব্রিটিশৰ গভর্নমেন্টক সমালোচনা কৰে প্ৰতিবাদ কৰে তেনেহলে তেওঁ জেল হৈছিলে আৰু তাত কোনো বিচাৰ হোৱা নাছিল বিচাৰ নোহোৱাকে প্ৰতিবাদ কৰা ব্যক্তিজনক জেললৈ পঠোৱা হৈছিলে গতিকে এই একখন আছিল সেডিশন এক্ট অফ 1870 তো এই বিষয়ে আমি আগতে আলোচনা কৰিছো অলৰেডি তো এতিয়া আইছো লাষ্ট Question to like question number 10 what were laid down by Hindu Succession Amendment Act 2005 তো ইয়াতে কি কোৱা হৈছে যে হিন্দু সাকসেশন এমেন্ডমেন্ট এক্ট 2005 এর বিষয়ে আমি আলোচনা কৰিছো গতিকে এই একখনত কি কোৱা হৈছে তো ইয়াতে অপশন দিয়া আছে চাৰিটা ইয়াৰ শুদ্ধ যেটো উত্তৰ হেতু হ'ব অপশন নম্বৰ এ sons daughters and their mother can get equal share of family property সো সাধাৰণতে কি হয় যে আমাৰ পৈতৃক সম্পত্তি বিলাক লৰাই পায় পুতেকে পায় কিন্তু বাকি ছোৱালী হক মাকে এইবিলা সম্পত্তিৰ ভাগ নাপাইছিলে কিন্তু এই যিখন এক্ট হিন্দু সাকসেশন এমেন্ডমেন্ট এক্ট 2005 এই এক্টৰ মতে কি হয় যে সন্স ডটাৰ্স আৰু তেওঁলোকৰ মাক
সকলোৱে ইকুৱেল শ্বেয়াৰ পাব সকলোৱে সমান সমান শ্বেয়াৰ পাব তেওঁলোকৰ ফেমিলি প্ৰপাৰ্টিৰ মাকো সমান এটা অংশ পাব পুতেকো পাব আৰু যদি ছোৱালী আছে ছোৱালীজনীও পাব গতিকে সমান সমান অংশ পাব এইটো কোনখন এক্টত আছে হিন্দু সাকসেশন এমেন্ডমেন্ট এক্ট তো 2005 তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলে গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাকে চাব লাগিব এনে ধৰণৰ কোৱেশ্চনছ বিলাকে এক্সামত আহিব গতিকে একেটা সিম্পল কোৱেশ্চনছ আছিল গতিকে পৰৱৰ্তী সময়ত আমি আৰু এনে ধৰণৰ কোৱেশ্চনছ আলোচনা কৰিম গতিকে আপোনালোকে চেপ্টাৰ ওয়াইজ পঢ়িব লাগিব চেপ্টাৰ ওয়াইজ আমি যিবিলাক ভিডিও আলোচনা কৰি আছো যদি আপোনালোকে সেইবিলাক চাইছে ভালদৰে তেনেহলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব নিশ্চয় পাৰিব গতিকে আজি ভিডিওৰ পৰা বিদায় লৈছো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ